তই কিমান উন্নতি কৰিছ চাইছো, তই কিমান ডাঙৰ মানুহ হৈছ চাইছো, তই কিমান ডাঙৰ চাকৰি কৰিছ। মই ভাবিছিলোঁ যে গুৱাহাটীৰ হাৱাই অন্তত তোক স্পৰ্শ কৰিব নোৱাৰে নেকি? আখৈ দিয়া মৰমৰে ভাই, আজিৰ পৰা আমাৰ হেনো গোত্ৰ ছিঙি যায়। কোনজনী ছোৱালী ধুনীয়া? ছোৱালীটো গোটেইকেইজনীয়ে ধুনীয়া মোৰ মনত। মোৰ সেইজনী স্পেচিয়েল আৰু সেইজনী আছে, সেইজনী মোৰ সদায় মনত থাকিব, হৃদয়ত থাকিব। মোক টকা লাগে, টকা। চালা যিকেইখন হাতেৰে সিহঁতে মোৰ দেউতাক খুনীয়া কৰিছিল, তাহাঁতৰ সেই হাত কেইখনক আমাক কিনি থৈ দিব লাগিব কোটি কোটি টকাত। যিকেইখন মুখেৰে সিহঁতে মোৰ ভণ্টিক অশালীল প্ৰস্তাৱ দিছিল, তাহাঁতৰ জীৱক কেইখনকে কিনি থৈ দিব লাগিব কোটি কোটি টকাত। থাকিলে আপোনাক জগাই আছে, কিবা এটা কৈ। সেইটো এটা মোৰ ভ্ৰাম্যমান ইতিহাসৰ কাৰণে এটা মানে মস্ত কামৰ। মই পাহৰিছোৱে নহয় এতিয়া। ধৰা সংলাপ পাহৰিছে। আজিৰ পৰা স্ক্ৰিপ্ট বন্ধ হ'ব। আৰু প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰত এগৰাকী বা দুগৰাকী বেয়া মানুহ থাকে, আৰু নতুনকৈ ভ্ৰাম্যমান থিয়েটাৰত এগৰাকী বেয়া মানুহৰ নাম সংযোজন হৈছে। মই সংলাপ কৰো দেই, মই বাস্তৱ ফুকন। মই পাৰ্লাৰ মই যোৱা মানুহে নহয়, এক নম্বৰ। মই লাষ্ট পাৰ্লাৰ যোৱা লাষ্ট নৱেম্বৰত যোৱা গণেশগুৰি পেণ্ডেল আছিলে। যুৱচামক প্ৰতিনিধিত্ব কৰি আপুনি হিৰো হ'বলৈ নাহি ভিলেন হ'বলৈ আহিছে। আপোনাৰ প্ৰেয়সীৰ লগত নাচিবলৈ মন নাই? প্ৰেয়সীৰ লগত আজিকালি প্ৰায় দৰ্শকে অভিযোগ কৰে যে ভ্ৰাম্যমানৰ নাটকসমূহ এতিয়া মানে চাই থাকিলে ভাল লাগে, যেনে ধৰক মছলা দিয়া মাংস খোৱাৰ পিছত মানে হজম নহয়, বদহজম কৰে, তেনেকুৱা হ'ব নেকি এইবাৰ? ইমান সুন্দৰকৈ অভিনয় কৰে, মানে ধৰক আমি আবাহন থিয়েটাৰতো দেখিছোঁ বা ভাগ্যদেৱীতো দেখিছিলোঁ, আপুনি ইমান ধুনীয়াকৈ অভিনয় কৰে, কিন্তু মানুহে আপোনাক পিছত মানে যদি গ্ৰীণ ৰুমলৈ আহে আপোনাক মানে চিনি নাপায় মানুহে। আগতে কওঁ সুকুমাৰ বৰ্মনে কাকো তেল নিদিয়ে, যদি নিজৰ কোৱালিটি আছে প্ৰডিউচাৰে বিচাৰি থাকিব, আজি দিনৰ পৰা নাই সিদিনা ভ্ৰাম্যমান বিদায় দিয়ে। মই ৰক্তিম হয়, ৰক্তিম। মোৰ এটা নিজৰ ষ্টাইল আছে, মোৰ নিজৰ গ্লেমাৰ আছে, মোৰ TRP আছে। চুলি লগাই নিয়ে আপুনি অকণমান। পৰীক্ষা যদি কোনোবাই লিখিছে নিশাচৰ প্ৰাণীৰ নাম লেখা, তেতিয়া ধ্ৰুৱদাৰ নামটো লিখিলে মানে পৰীক্ষাত নম্বৰটো পাব। নিশাচৰ দুঠেঙীয়া জীৱত তেওঁৰ আহে। ঐ চোৰ ডকাইতৰ জাতহেত, হে লোকৰ বাৰীত চুৰ কৰিবলৈ লাজ নাপাওঁ তহঁতে? ঐ চোৰৰ জাতহেত, পাচলি কিনি খাব নোৱাৰিলে তহঁতে কি এনেকে লোকৰ বাৰীত চুৰ কৰিবলৈ আহিবি নেকি? ঐ চোৰহঁত, তহঁতক খুৱাবলৈ মই কি পাচলি খেতি কৰিছো? হা চোৰ ডকাইতৰ জাতহেত, ঐ ক'ত লুকাই আছ? ওলাই আহ মোৰ সন্মুখলৈ চালা চোৰৰ জাতহেত। এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ সময়, আৰু কেইদিনমান পিছতে ভ্ৰাম্যমান নাট্য দলসমূহে ৰাইজৰ মাজলৈ যাব। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ভ্ৰাম্যমান থিয়েটাৰৰ এখন নৱতম সংযোজন কলাগুৰু থিয়েটাৰৰ এইখন বিলাসী মঞ্চত। আৰু আজি আমি কথা পাতিম এই থিয়েটাৰ কলাগুৰুৰ অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীসকলৰ সৈতে। তেখেতসকলে কেনেদৰে প্ৰস্তুতি কৰিছে, ৰাইজৰ মাজলৈ কেনেদৰে যাব। তিনিখন নাটক, অভিজিৎ ভট্টাচাৰ্যৰ মাতাল যৌৱনৰ প্ৰেম আৰু বাস্তৱ ফুকনৰ প্ৰেয়সী, ভাস্কৰ শৰ্মাৰ এখন নাটক চন্দুকত চকুলো, এই তিনিখন নাটক লৈ থিয়েটাৰ কলাগুৰু এইবাৰ ৰাইজৰ মাজলৈ যাব। আমি তেখেতসকলৰ সৈতে কথা পাতিম। আৰু ইয়াত কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী এইবাৰ চুক্তিবদ্ধ হৈছে। আৰু আমি বিভিন্ন থিয়েটাৰত গৈছোঁ যদিও এই ষ্টাফটো অকণমান য়ং ষ্টাফ। আমি য়ং ষ্টাফৰ লগত আজি কথা পাতিম। প্ৰথমতে আমি প্ৰযোজক ধ্ৰুৱদাৰ লগত অকণমান কথা পাতিব বিচাৰিম। কলাগুৰু থিয়েটাৰ বুলি ক'লে ভ্ৰাম্যমান নাট্য জগত এটা নৱতম সংযোজন, আৰু আপোনালোকে আৰম্ভণিতে এটা ধামাকা দিছে। এইবাৰ ভ্ৰাম্যমান যিসকলে নাটক ভাল পায় বা নাটক চাই তেওঁলোকৰ মাজত ধামাকা দিছে কলাগুৰু থিয়েটাৰে। কাৰণ দুগৰাকীকৈ সুদৰ্শন অভিনেতা জেফি বক্সি, সুকুমাৰ বৰ্মন, মহময়ী অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, জয়ন্ত শৰ্মা, এনেকৈ বিভিন্ন অভিনেতা অভিনেত্ৰীক আপোনালোকে চুক্তিবদ্ধ কৰিছে। ৰাইজৰ মাজলৈ যাবলৈ মাজত মাত্ৰ কেইদিনমান আছে, কেনেদৰে প্ৰস্তুতি হৈছে বা ৰাইজে আপোনালোকৰ নাটক কিয় চাব? চাওক, এইটো নতুনত্ব বুলি ক'লে মই আগতেই কৈছোঁ, আপোনালোকৰ কথা বতৰাৰ মাজতে কৈছোঁ যে থিয়েটাৰ কলাগুৰুটো এটা নতুনত্ব, আৰু সেই নতুনত্বৰ মাজত আমাৰ নতুন সোৱাদ দিবলৈ চেষ্টা কৰিম। আমি ৰাইজক, আমি অসমবাসী ৰাইজক কলাগুৰু বিষ্ণু ৰাভাৰ ওপৰত আমি তেখেতৰ মানে ইতিহাস, আমি নাটিকাৰ দ্বাৰাই হওক, নাটকৰ দ্বাৰাই হওক বা প্ৰসিদ্ধ হিচাপত আমি নাটক গতানুগতিক বাস্তৱধৰ্মী নাটক তিনিখন আমাৰ লৈছোঁ। তো সেই হিচাপত আমি অসমবাসী ৰাইজৰ মাজত আমি অল্ড জেনেৰেশ্যন আৰু য়ং জেনেৰেশ্যন দুইটা জেনেৰেশ্যনৰ মাজত সমান্তৰালভাৱে এটা আমি নাটককেইখনৰ এটা বৈশিষ্ট্য লৈ যোৱাৰ কাৰণে আমি আত্মপ্ৰকাশ কৰাৰ ইচ্ছা কৰি আছোঁ। আৰু সেইমতে আমি আমাৰ ৰিহাৰ্চেল আখৰা আমাৰ এতিয়া তুংগত, আমাৰ প্ৰায় সমাপ্তিৰ দিশে আখৰা। তো আমি তিনিখন নাটকে আমাৰ এতিয়া সম্পূৰ্ণ হৈ উঠিছে। তো আমি আগষ্টৰ 20 তাৰিখৰ পৰা আমি অপেনিং আৰম্ভ কৰিম। তো এতিয়া আমি নাটক তিনিখন বুলি ক'ব গ'লে আমাৰ অভিজিৎ দাৰ নাটক, অভিজিৎ ভট্টাচাৰ্যদেৱৰ দুখন নাটক, মই বাস্তৱ ফুকনৰ প্ৰেয়সী, সেইখন নাটক
যথেষ্ট সমাদৰ লাভ কৰিছোঁ মিচিক মাছাক গানৰ পৰাই। মিচিক মাছাক গানটো অসমবাসীৰ পৰা সমাদৰ লাভ কৰিছোঁ। তাৰ লগতে আমি নাটকৰ লগত সেই কনচেপ্টটো আমাৰ গোটেই গানটোৰ কনচেপ্টটো নাটকতে আছে। তো এনেকৈ ধৰণত আমি পাইছোঁ। আৰু নেক্সটখন হ'ল তেখেতৰ মাতাল যৌৱনৰ তেজ। তাৰপিছত ভাস্কৰজ্যোতি শৰ্মাৰ আছে চন্দুকত চকুলো। চন্দুকত চকুলোখন এটা বাস্তৱধৰ্মী সামাজিক নাটক এখন। এই নাটকখন চাই ভাল পাব। তিনিওখন সমান নাটক। নিশ্চয়কৈ আপুনি নতুন প্ৰজন্মৰ এগৰাকী প্ৰযোজক, মই দুটা কথা আপোনাক সুধিব বিচাৰিম যে আজিকালি প্ৰায় দৰ্শকে অভিযোগ কৰে যে ভ্ৰাম্যমাণৰ নাটকসমূহ এতিয়া মানে চাই থাকিলে ভাল লাগে, যেনে ধৰক মছলা দিয়া মাংস খোৱাৰ পিছত মানে হজম নহয়, বদহজম কৰে, তেনেকুৱা হ'ব নেকি এইবাৰ? মই এই কথাটো আগতে কৈছোঁ আপোনালোকক, আমাৰ ধৰক উদ্বোধনী অনুষ্ঠানৰ সময়তো কৈছিলোঁ, আজিও কওঁ। চাওক, চব বস্তুতে এখন যেতিয়া আপুনি মাংসৰ আঞ্জাৰ কথা কৈছে, এই মছলা দিয়া কিবাৰ কথা কৈছে, এই মছলা বস্তুটো নালাগিব নেকি? মছলাটো লাগিব। মাংসত আমি নাখাওঁ নেকি? খাওঁ। তো কথাটো হ'ল কি, আমি কেনেকুৱা ধৰণৰ মছলা দিম, কি মছলা দিম। মাছৰ আঞ্জাত হয়তো বেলেগ মছলা লাগে, মাংসৰ আঞ্জাত হ'লে বেলেগ মছলা লাগে। এই মছলাটো আমি থিয়েটাৰ কলাগুৰুত আমি তিনিখন নাটকত মছলা দি উঠি আমি নাটকৰ ৰাইজৰ সমাদৰ লাভ কৰাৰ কাৰণে আমি কেনেকুৱা কৌশল দেখুৱাম, সেইটো লক্ষণীয় বিষয় আছে। আৰু সেই বস্তুটো আহক, অসমৰ ৰাইজে চাওক, আমি দেখুৱাই দিম কেনেকুৱা ধৰণৰ আমি এটা প্ৰস্তুতি চলাইছোঁ। নিশ্চয়কৈ আপোনাৰ লগত আমি আকৌ কথা পাতিম। ধন্যবাদ জনাইছোঁ। যিহেতু নতুন প্ৰজন্মৰ এগৰাকী প্ৰযোজক, যদি নতুন প্ৰজন্মৰ তেখেতে এগৰাকী প্ৰযোজক, যদি থিয়েটাৰ কলাগুৰু প্ৰেক্ষাগৃহলৈ বা এই কম্পাউণ্ডলৈ আপোনালোক আহে, তেতিয়াহ'লে গম নাপাব যে ধ্ৰুৱজ্যোতি তালুকদাৰ এগৰাকী নতুন প্ৰজন্মৰ প্ৰযোজক। মই সুকুমাৰ বৰ্মনৰ কাষলৈ আহিব বিচাৰিম। যদি থিয়েটাৰৰ ভাত খাম বুলি কোনোবাই বিচাৰে, তে সুকুমাৰ বৰ্মনৰ নামটো ল'ব পাৰি, যে থিয়েটাৰত অভিনয় কৰি সুকুমাৰ বৰ্মনৰ ভাত খাব। কেনেকুৱা লাগিছে তিনিখন নাটক, অভিজিৎ ভট্টাচাৰ্যৰ দুখন আৰু ভাস্কৰজ্যোতি শৰ্মাৰ দুখন, ৰাইজে কি পাব? খুব ভাল নাটক, তিনিখন বহুত সুন্দৰ নাটক। শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যৰ মই বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু মাতাল যৌৱনৰ তেজ, আৰু ভাস্কৰজ্যোতি শৰ্মাৰ চন্দুকত চকুলো। তিনিখন তেজটো তিনিখন নাটকৰ বেলেগ বেলেগ। বাস্তৱ ফুকনখন বেলেগ, ছাছপেন্স থ্ৰিলাৰ। মাতাল যৌৱনৰ তেজ কমপ্লিটলি এটা ফ্ৰেণ্ডশ্বিপৰ ষ্টৰী, খুব ইম'চনেল ষ্টৰী। আৰু চন্দুকত চকুলো এটা মেছেজ আছে, ভাল ধুনীয়া নাটক এখন। গতিকে ভাল নাটক। আমাৰ টিমটো বহুত ষ্ট্ৰং, য়ং টিম। গতিকে আমি কষ্ট কৰি আছোঁ। আৰু আগতকৈ ডাঙৰ কথা, আমাৰ প্ৰযোজকো বহুত য়ং। আমি 6টা বজালৈ থাকিলে প্ৰযোজকো বহি থাকে জছত। গতিকে কাম কৰি ভাল লাগি আছে আমাৰ। ধ্ৰুৱদাক তেল দিয়া হৈছে নেকি? নাই, তেল নিদিওঁ। আমিতো ইয়াত আগতে কওঁ, সুকুমাৰ বৰ্মনে কাকো তেল নিদিয়ে। যদি নিজৰ কোৱালিটি আছে, প্ৰডিউচাৰে বিচাৰি থাকিব, আজি দিনৰ পৰা নাই সিদিনাৰ ভ্ৰাম্যমাণ বিদায় দিম। মানে কনফিডেঞ্চ আছে, আৰু বহুত বছৰ ভ্ৰাম্যমাণত এক্টিং কৰিম, সেই বিশ্বাস মোৰ ওপৰত আছে। দিগন্ত বন্ধু যিহেতু কওঁ। সুকুমাৰ বৰ্মনৰ সংলাপ আমি শুনিম। যদি সংলাপ মনত আছে, মনত থাকিবই লাগিব, বেছি দিন নাই, ৰাইজৰ মাজলৈ যাব লাগিব। এতিয়া মই সৰু সংলাপ দেৰিকৈ কওঁ অকণমান, আমি আৰম্ভণিতে সংলাপটো শুনিম। দেৰিকৈ কৈ দিব অকণমান, ভালকৈ মনত পেলাব লাগিব। ঠিক আছে বাৰু, ঠিক আছে। আমি সুকুমাৰ বাবুক ধন্যবাদ জনাইছোঁ। আৰু জেফি বক্সি, নতুন প্ৰজন্মৰ আমি যদি অভিনেতা অভিনেত্ৰী বাছনি কৰিব যাওঁ, তেতিয়াহ'লে আপোনাৰ নামটো সেই লিষ্টখনত সন্নিৱিষ্ট হ'ব। বহু বছৰ আপুনি প্ৰস্তুতি পৰাশৰ লগত অভিনয় কৰিছে, আৰু সেইখন বিলাসী মঞ্চ, আৱাসন থিয়েটাৰ এখন বিলাসী মঞ্চ, তাৰ পিছতে নতুন এখন থিয়েটাৰ কলাগুৰু থিয়েটাৰ। সেই আশা, যি আশা আগত লৈ আহিছিল, সেই আশাখিনি আপুনি ইয়াত পূৰণ কৰিব পাৰিছেনে? অভিয়াছলি পাৰিছোঁ। থিয়েটাৰ আবাহন আৰু কলাগুৰুৰ ফাৰ্ষ্ট ডিফাৰেঞ্চ একো নাই। সেইখনো ষ্টেজ, এইখনো ষ্টেজ। হয়, 2-এটা বস্তু ইফাল কিবা, আদাৰৱাইজ তাতে যি অভিনয় কৰিব লাগিব, ইয়াতো কৰিব লাগে, কোনো ফাৰ্ষ্ট ডিফাৰেঞ্চ নাই। স্থান আছে, জেগা আছে কৰিবলগীয়া, ঠিক একেই পাইছিলোঁ, ইয়াতো পাইছোঁ। আৰু মোৰ বিশ্বাস, আমাৰ যি তিনিখন নাটক খুব সুন্দৰ নাটক, বিশেষকৈ বাস্তৱ ফুকনৰ প্ৰয়োগী, খুব স্পেচিয়েল য়ং জেনেৰেশ্যনৰ কাৰণে লিখা নাটক। এখন ৱেব ছিৰিজ চাই থকা যেন পাব মানুহ। খুব সুন্দৰ নাটক, কোনো কাকো হেৰি কৰিব নোৱাৰে। অকল য়ং জেনেৰেশ্যন বুলিয়ে নহয়, আমাৰ যিমানখিনি বয়োজ্যেষ্ঠ মানুহ আছে, অডিয়েঞ্চ আছে, তেওঁলোকক খুব সোৱাদ পাব। খুব থ্ৰিলাৰ ড্ৰামা এখন, চাই ভাল পাব। ছেকেণ্ড হ'ল আমাৰ মাতাল যৌৱনৰ তেজ, খুব সুন্দৰ পাৰিবাৰিক ঘৰৰ কাহিনী এটা, একদম মানে গুপগুপাই থকা নাটক এখন, খুব সুন্দৰ নাটক। আমাৰ থাৰ্ডখন হ'ল ভাস্কৰ বৰ্মনৰ চন্দুকত চকুলো, খুব সুন্দৰ ইম'চনেল ড্ৰামা এখন, মানুহে চাই ভাল পাব। আৰু মোৰ বিশ্বাস আটাইকেইখন নাটকে চাই আমাৰ অসমৰ ৰাইজে খুব ভাল পাব। আৰু নাটক তিনিখনৰ নামকেইটা অকণমান আনকমন হৈছে, গতিকে নাটক নিশ্চয় ৰাইজে ভাল পাব। কিন্তু জেফি বক্সিৰ আমি যেতিয়াৰ পৰা আপোনাৰ লগত নাটক চাইছোঁ, থিয়েটাৰ চাইছোঁ, অভিনয় চাইছোঁ, সি কেমেৰাৰ আগতে হওক বা মঞ্চতে হওক, আপোনাক যেনেকৈ দেখিছোঁ বডিটো তেনেকৈ আছে। মেইনটেইন কৰাৰ মানে কি কাৰণ, মানে ইমান ধুনীয়াকৈ মেইনটেইন কেনেকৈ কৰিছে? সেইটো প্ৰশ্ন মোৰ একদম বহুতে সোধে, সেইটো প্ৰশ্ন কেনেকৈ মেইনটেইন। মোৰ একদম স্পেচিয়েল মেইনটেইন একো নাই। মই অকণ ডাইটটো মেইনটেইন কৰোঁ, আদাৰৱাইজ নাচি বাগি থাকোঁ কাৰণে হৈ চাগে। আৰু মই এভৰি ডে মই এটা ৱৰ্কআউট নাই, মই এই মাহটোহে মই এক্সাৰচাইজ কৰা নাই, কিন্তু মই এই মাহটো ওলাই যোৱাৰ পিছত এভৰি ডে 6-7 কিলোমিটাৰ দৌৰোঁ মই। কিন্তু
য'তে নহয় পেণ্ডেল য'তে নাথাকক যিয়ে নকৰোঁ মই এভৰি ডে 6-7 কিলোমিটাৰ মই দৌৰোঁ মানে আপুনি ওচৰত যেতিয়া পেণ্ডেল থাকিব ধৰক ইয়াৰ পৰা চামতালৈকে যাব লাগে আপুনি দৌৰিয়ে যাব পাৰে ইচ্ছা মই পাৰিম মই এতিয়াও পাৰিম মই দৌৰি যাব মই ইয়াত কনফিডেণ্ট আছে মই দৌৰোঁ কিন্তু খুব দৌৰোঁ আৰু ৱেইট কম লওঁ তথাপি গাড়ীত লৈ ফুৰোঁ সেইকাৰণে মেইনটেইন আদাৰৱাইজ বেলেগ একো আৰু মই ষ্টেজখনত নাচি বাগি থকাই হয় সেইটো এটা মোৰ ডাঙৰ এক্সাৰচাইজ আৰ্টিষ্টখিনিৰ কাৰণে সেইটোৱে ঠিক আছে ধন্যবাদ জনাইছোঁ ডাইলগ শুনি মই অকণমান দেৰিকে মই বাস্তৱ ফুকনৰ প্ৰেয়সীক অকণমান আগলৈকে মাতিছোঁ যিহেতু বাস্তৱ ফুকনৰ প্ৰেয়সী নিশ্চয় শৰ্মিষ্ঠা চক্ৰৱৰ্তী হ'ব আৰু প্ৰতিখন নাটকতে প্ৰেয়সীৰ অভিনয় কৰিব হাঁহি কান্দন থাকিব কেনেকুৱা লাগিছে থিয়েটাৰ কলাগুৰুত পোনপ্ৰথমেতো আপোনালোকৰ চেনেলক বহুত বহুত ধন্যবাদ আমাৰ সমূহ কলাগুৰু থিয়েটাৰৰ টীমৰ ফালৰ পৰা যে আপোনালোকে আহিছে আমাৰ এটা ধুনীয়া নিউজ এটা কৰি আছে আৰু আমাৰ মনৰ বাৰ্তালাপ আমাৰ এইখিনি অডিয়েন্সৰ মাজত ৰাইজৰ মাজত সেইখিনি যাব কাৰণ আমি আপোনালোকৰ মাধ্যমেৰে আমাৰ গোটেইখিনি কথা জনাব পাৰোঁ ৰাইজক কাৰণ বহুতে বহুত কিবা কিবি ভাবি আছে কেনেকুৱা হ'ব কি হ'ব আৰু মিডিয়াৰ মাধ্যমেৰে নাটকৰ গোটেইখিনি পোৱা যায় আৰু ইতিমধ্যে এইটোৱে কম যথেষ্টখিনি আশাবাদী সুকুমাৰ জেফিদা ধ্ৰুৱজ্যোতি তালুকদাৰ প্ৰযোজক ধ্ৰুৱদা তেওঁলোকে ক'লে গোটেইখিনি নতুনকৈ ক'বলগীয়া একো নাই তিনিখন নাটক লৈ বহুত বেছি আশাবাদী যথেষ্টখিনি আমি ৰাইজৰ মৰম পাই আছোঁ ইতিমধ্যে একদম প্ৰথমৰ পৰাই আৰু মিচিক মাছা গানটো যথেষ্টখিনি জনপ্ৰিয়তা লাভ কৰিছে অজয় ফুকন অজয় দাৰ লিৰিক্স মিউজিক বা অভিজিত ছাৰৰ লিৰিক্স আৰু নীল আকাশ আৰু নীলৱ নীতা তেওঁলোকে কণ্ঠদান কৰিছে আৰু এইবাৰ অলপমান ব্যতিক্ৰমিক ৰূপত মোক দেখা পাব কাৰণ মই যিহেতু মৃদুল দা যতীন দা তেওঁলোকৰ লগত থকা আৰু এইবাৰ এটা আমাৰ য়াংছ টিম জেফিদা সুকুমাৰ কুকিল আমাৰ গীতাঞ্জলি বা আছে কৰবী আছে জয়ন্ত দা চম্পক দা সত্য দা গোটেই টিমটো এটা য়াং ষ্টাফ নাটকৰ টেষ্টটো মানে অলপ বেলেগ ধৰণৰ আৰু মোৰ বিশ্বাস যে মানে ৰাইজে এটা গুড মেছেজ এটা লৈ যাব আৰু এইখন নাটক বহুত বেলেগ হেৰি আমাক এনেকৈ কলাগুৰু থিয়েটাৰক মৰম আশীৰ্বাদ দি যাব আৰু যথেষ্টখিনি বিগত 6 বছৰৰ পৰা মোক মৰম বিশেষকৈ দিছে সেইটো কাৰণে নটৰাজ বাবাৰ কৃপাত মঞ্চখনত আছো আৰু ধন্যবাদ ধ্ৰুৱজ্যোতি তালুকদাৰ ধ্ৰুৱদাক যথেষ্টখিনি তেওঁ কষ্ট কৰিছে আৰু একদম লাষ্ট ইয়েৰৰ পৰা মই সেইখিনি দেখি আহিছোঁ কাৰণ মই প্ৰথম যেতিয়া চাইন সেইটো পদক্ষেপ লৈ এইখিনি পালে আৰু মই মাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যে ধ্ৰুৱদা আৰু আগবাঢ়ি যাওক তেওঁলোকৰ থিয়েটাৰ আৰু আমাৰ উৎপল দা আছে ছেক্ৰেটাৰী এজ এ মিউজিচিয়ানখিনি বহুত ভাল গোটেই টিম আমাৰ চ' 120-130 আমি যিমানখিনি মানুহ আছোঁ আমি বহুত পজিটিভ হেৰি হৈ 20 তাৰিখে আমি ওলাই যাম আৰু এপ্ৰিললৈ ভাল কাম কৰিম বুলি আমি আশাবাদী নিশ্চয়কৈ আমি সংলাপ শুনিম অকণমান দেৰিকে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী এনেকুৱা এগৰাকী অভিনেত্ৰী যিয়ে ভ্ৰাম্যমানৰ এই মঞ্চখনত যথেষ্ট কষ্ট কৰিব পাৰে আমি যিসমূহ তেওঁৰ থিয়েটাৰৰ নাটক দেখিছোঁ খুব কষ্ট কৰি তেখেতে আজিৰ শৰ্মিষ্ঠা চক্ৰৱৰ্তী হ'বলৈ সক্ষম হৈছে আৰু প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰত এগৰাকী বা দুগৰাকী বেয়া মানুহ থাকে আৰু নতুনকৈ ভ্ৰাম্যমান থিয়েটাৰত এগৰাকী বেয়া মানুহৰ নাম সংযোজন হৈছে সেইগৰাকী হৈছে কুকিল শইকীয়া মই কুকিল শইকীয়াক অকণমান কাষলৈকে মাতিছোঁ ভ্ৰাম্যমানত বেয়া মানুহ মানে প্ৰতিখন থিয়েটাৰতে থাকে আৰু কিন্তু নতুনকৈ আপোনাৰ নামটো সংযোগ হৈছে নতুন যে আমি যিসকলৰ নাম ল'ব পাৰোঁ মঞ্জিল বৰুৱা দীপাংকৰ কুকিল মানে এই যুৱ চামক প্ৰতিনিধিত্ব কৰি আপুনি হিৰো হ'বলৈ নাহি ভিলেন হ'বলৈ আহিছে আপোনাৰ প্ৰেয়সীৰ লগত নাচিবলৈ মন নাই প্ৰেয়সীৰ লগত ইচ্ছা খুব আছে দিয়া নাই কাৰ মন নাথাকে আৰু ক্ষীৰোপক মাৰিও ভাল লাগে সেইটো কাৰণে আছো নাচি থকা ছোৱালীজনীক মানুহটোৰ লগত যেতিয়া মাৰপিট কৰোঁ তাক মাৰোঁ বা তাক ধমকি দিওঁ তেতিয়া বেছি ভাল লাগে আৰু তেতিয়া সেই সুখটো পোৱা যায় সেইটো কাৰণে ভিলেন আমি তথাপিতো এটা ভাল ভিলেনৰো এটা ভাল কোৱালিটি থাকে এটা ভাল পৰ্যায় থাকে সেই ভিলেন চৰিত্ৰটো আগবঢ়ায় আপোনালোকক যেতিয়া মানুহে গালি পাৰে তেতিয়া আপোনালোক সফল সেইটো হয় আমি গালি খালে আমি সফল বুলি আমিও অনুভৱ কৰোঁ আৰু সকলোৱে অনুভৱ কৰে সেইটো সফল তেনেকেই হয় আচলতে মানুহে যেনেকে আমাক কেতিয়াবা ডকাইত বুলি মাতে আমাৰ ফালে ডকাইতটো বেলেগ এইফালে এই ডকাইতটো হৈ দিব লাগে কেতিয়াবা যোৱাবাৰ আপুনি বোধকৰি মৃদুল ভূঞাৰ লগত আছিলে ন আমি নাটক চাইছিলোঁ আৰু সেই সময়ত মানে কুকিল শইকীয়াই এটা ভ্ৰাম্যমান জগতত এটা নাম ৰাখিবলৈ সক্ষম হৈছিল আৰু খুব ভাল এক্টিং কৰিছিল আমি এটা সংলাপ শুনিব বিচাৰিম এই মুহূৰ্তত এইবাৰ কলাগুৰু থিয়েটাৰত মই ৰক্তিম মোৰ এটা নিজৰ ষ্টাইল আছে মোৰ নিজৰ গ্লেমাৰ আছে মোৰ TRP আছে আমি এতিয়া কৈ আছো লাহে লাহে কম ভালকে কুকিল শইকীয়াৰো লাহে লাহে TRPটো ভ্ৰাম্যমান জগতত বাঢ়ি আছে ধন্যবাদ জনাইছোঁ কথা পাতিম মই জয়ন্ত দাৰ লগত অকণমান কথা পাতিব বিচাৰিম আপুনি মানে চবতকৈ আপোনাক জেফি বক্সে বয়োজ্যেষ্ঠ বুলি কৈছে কিন্তু মনৰ যিটো জোৰ আপোনাক আমি সৰুৰ পৰা দেখিছোঁ য়ং বয়োজ্যেষ্ঠ আপুনি শিল্পী পেঞ্চন নাপায় আৰু য়ং বয়োজ্যেষ্ঠতো আপোনাৰ মনৰ যিটো জোৰ আমি সৰুৰ পৰা আপোনাক দেখিছোঁ মঞ্চখনত আপুনি এনেদৰে থাকে আৰু আপুনি নৃত্যত নামিছে এইবাৰ
বহুত বছৰ পিছত তাৰমানে এনেকুৱা হেৰি আচলতে মই এনেকুৱা ৰোল কৰা নাছিলোঁ। ছাৰে মোক এটা সুন্দৰ ৰোল দিছে, মই যদি পাৰোঁ। কাৰ লগত নাচে কাৰ লগত? নাচাটো মোৰ নিজৰ, আৰু কাৰো লগত তালটো নিমিলে? কাৰো লগত নাই, মোৰ নিজে, মই বেলেগ মোৰ লগত তাল মিলালে মানে এখন বেতাল হৈ যাব। গতিকে নিজে নিজে এনে হেৰি কৰি পেলাই হেৰি কৰিছোঁ। এই মাতাল যৌৱনৰ তেজ সেইখন নাটকত খুব সুন্দৰ। তিনিখন নাটকতে মোৰ তিনিটা ব্যতিক্ৰম চৰিত্ৰ। চাওঁ, চেষ্টা কৰি কিমানখিনি সফল হ'ব পাৰোঁ। জয়ন্তদাক ধন্যবাদ জনাইছোঁ। আমি আপোনাৰ নৃত্যটো আমি ৰেকৰ্ডিং কৰিম অকণমান পিছত, নৃত্যটো ৰেকৰ্ডিং অকণমান পিছত কৰিম। গীতাঞ্জলি বৰা আমাৰ সৈতে আছে, আমি আপোনাৰ লগত কথা পাতিব বিচাৰিম। আমি অকণমান আগতে এটি দৃশ্যাংশ চালোঁ, খুব আপুনি খুব ভালেই কৰিছে আৰু ৰাইজে নিশ্চয় ভাল পাব। কেনেকুৱা লাগিছে কলাগুৰু থিয়েটাৰত? খুব ভাল লাগিছে। আমি সকলো শিল্পকৰ্মীয়ে 100% কষ্টেৰে মানে সময় দি 3খন নাটক আমাৰ এতিয়া সম্পূৰ্ণ হৈছে। এতিয়া অহা 20 তাৰিখৰ পৰা আমি ওলাই যাম ৰাইজৰ মাজলৈ। অসমৰ ৰাইজ আমাৰ ভগৱান, গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, থিয়েটাৰ কলাগুৰুক মৰম কৰিব, আশীৰ্বাদ দিব, যাতে আমাৰ থিয়েটাৰ কলাগুৰু অসমৰ ৰাইজৰ মাজত জয় জয় ময় হৈ জিলিকি উঠে। আৰু এই থিয়েটাৰ কলাগুৰু জয়যাত্ৰা যেতিয়ালৈকে পৃথিৱী থাকে, তেতিয়ালৈকে যাতে আমাৰ থিয়েটাৰ কলাগুৰু জয়যাত্ৰা জয় জয়ময় হৈ জিলিকি থাকে, তাৰ কামনা কৰিছোঁ। আৰু আমাৰ 3খন খুব সুন্দৰ নাটক, অভিজিতাৰ 2খন, মাতাল যৌৱনৰ তেজ, বাস্তৱ ফুকনৰ প্ৰেয়সী আৰু ভাস্কৰ শৰ্মাৰ চন্দ্ৰকত চকুলো, বহুত ধুনীয়া হৈছে নাটককেইখন। অসমৰ ৰাইজে চাই খুব ভাল পাব আৰু আমি বহুত আশাবাদী, আমাক অসমৰ ৰাইজে আঁকোৱালি ল'ব। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু কৰবী গগৈ আমাৰ সৈতে উপস্থিত আছে। 3খন নাটক, আমি সকলোৱে নাটকৰ কথাই কৈছে, নাটক খুব ভাল হ'ব, ৰাইজে চাই নিশ্চয় ভাল পাব। চবতকে আপোনালোকৰ য়ং ষ্টাফ চাওকচোন, এবাৰ মুখলৈ চাওক চবৰে, য়ং ষ্টাফ চবতকে ধুনীয়া কোন? জয়ন্তদাই কৈছে তেখেতৰ নামটো ক'ব। এনে ক'বলৈ অকণমান অসুবিধা হয়, ধুনীয়া বুলি ক'লে। একো নকৰেতো ন, ধুনীয়া বুলি এজনক ক'ব, আপুনি কওক। নাই, এইটো ক'ব নোৱাৰিম। চবতকে কাক ভাল নালাগে তেতিয়াহ'লে? সকলোকে ভাল লাগে, বেয়া নালাগে, কাকো বেয়া নালাগে, সকলো ভাল, ইমান ছাপোৰ্ট কৰিছে। শিকি আছোঁ, নতুনকৈ আহিছোঁ। নাটক খুব ভালেই হৈছে, সকলোৱে কৈছে, মই নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই। আমাক ৰাইজে আঁকোৱালি লওক, কলাগুৰু থিয়েটাৰ, সেয়া কামনা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু উৎপল দা আছে, উৎপল দাৰ লগত মোৰ সম্পৰ্ক আচলতে বহুত দিনৰ সম্পৰ্ক। আপুনি মনত আছেনে নাই নাজানো, অকণ মাজলৈকে আহক। আপোনাৰ কাৰণে এটা ভয়ংকৰ তাৰিখ 14 এপ্ৰিল, 1 বহাগ, সেই দিনটোত মোবাইলটো ছুইচ অফ নকৰিব। প্ৰায় থিয়েটাৰৰ ছেক্ৰেটাৰীবিলাকে সেই দিনটোত মোবাইলটো ছুইচ অফ ৰাখে, ঘৰত চবকে বিদায় দিব লাগিব সেই দিনটোত। 14 এপ্ৰিল, 1 বহাগ। থিয়েটাৰ কলাগুৰুৰ ব্যতিক্ৰমী প্ৰয়াস, 3খন নাটক লৈছে আৰু সকলোৱে নাটকখন ভাল হ'ব বুলি কৈছে। নাটক আপুনি সম্পাদক হিচাপে গোটেই দায় দোষটো প্ৰযোজক আপোনাৰ পিনে ঠেলিব। খানা চানা ভালকৈ দিছেনে নাই? খানা ঠিকে আছে বাৰু, খানাটোৰ কথা ক'ব নোৱাৰে যে খানা নোখোৱাকৈ বা টাইমত পোৱা নাই, সেইটো চাগে হোৱা নাই নেকি আমাৰ এতিয়ালৈকে। তেনেহ'লে আৰু তেনেকৈ 12 পিছত 13 এপ্ৰিললৈকে থাকিব। চবতকৈ পলমকৈ কোন আহে আখৰা গৃহত? আছে 2জন মানুহ, খুব মানে ফোনা ফুনি হৈ থাকে সিহঁতৰ, তুমি আহিবানে বোলে নাই, বোলে নাই মই অকণমান দেৰি। নামটো কৈ দিয়ক। নামটো নকওঁ বাৰু, সোনকালে অহা মানুহটোৰ নামটো ক'ব পাৰিম মই। সোনকাল কোন? 5 মিনিট আগত সুকুমাৰ আহে টাইমতকৈ। বাকী এইটো বাৰু তাৰমানে সুকুমাৰে এদিনো মিছ কৰা নাই। বাকী কোনোবাই কেতিয়াবা মিছ কৰে, মানে শুনি থাকে নহয়, কাষতে ৰুমবিলাক শুনি থাকে, মানুহবিলাক আহিল নে। গীতাঞ্জলি বাৰ অলপ গাত লাগিছে, সেই চাৰিটাটো ক'ব নোৱাৰে। এতিয়া নহয় বাৰু, খানা ঘৰৰ পেণ্ডেল আছে, ঘৰত খাব, মানে ঘৰৰ ওচৰত পেণ্ডেল আছে, তেতিয়া খানা হ'ব। ধন্যবাদ জনাইছোঁ। সত্যদাক মই অকণমান মাজলৈকে মাতিছোঁ। সত্যদাই ভ্ৰাম্যমানত বহুত বছৰ থাকিলে, কিন্তু আপুনি প্ৰায় মানে অকণমান বয়োজ্যেষ্ঠ মানুহৰ এক্টিঙে কৰে, মানে প্ৰস্তুতি পৰাশৰ লগত আপুনি আছিলে, তেখেতৰ দেউতাক হৈছিলে আপুনি। এইবাৰ আপোনাক মানুহে কেনেকৈ দেখা পাব? এইবাৰ ঠিক বাপেক নহয়, ককায়েকৰ ৰূপত দেখা পাব এখন নাটকত। পাব আপোনাৰ একদম য়ং ডেকা ল'ৰা এজন।
তেনেকে আছে এজন বয়সস্থ। ইমান সুন্দৰকৈ অভিনয় কৰে মানে ধৰক আমি আবাহন থিয়েটাৰতো দেখিছোঁ বা ভাগ্যদেৱীতো দেখিছিলোঁ আপুনি ইমান ধুনীয়াকৈ অভিনয় কৰে কিন্তু মানুহে আপোনাক পিছত মানে যদি গ্ৰীণ ৰুমলৈ আহে আপোনাক মানে চিনি নাপায় মানুহে মানে সেই যিটো মেকআপত থাকে সেইটোৰ কাৰণে চিনি নাপায় আচলতে গেটআপটো এনেকে লওঁ যিটো গেটআপ তাৰমানে তেতিয়া মই সত্য হৈ নাথাকোঁ সেই কেৰেক্টাৰটো হৈ থাকোঁ কেৰেক্টাৰটো সজাবলৈ যাওঁতে এনেকে গেটআপ কৰোঁ যাতে মোক সত্য বুলি চিনি নাপায় এজন বয়সস্থ মানুহ বুলি চিনি পায়। ভ্ৰাম্যমানটো কিয় বাছনি কৰি ল'লে যে মই ভ্ৰাম্যমানত নাথাকিয়েই ভাত খাম? একচুৱেলি ভাল পাওঁ এইটো সৰুৰে পৰা নাটক কৰিছোঁ ক্লাছ 4ৰ পৰা নাটক কৰিছোঁ তাৰপিছত গৈ ড্ৰামা স্কুলত এডমিশ্যন লৈ কিনে 2008ত প্ৰথম থিয়েটাৰত আহিম বুলি ভবা নাছিলোঁ মই মালিগাঁৱত কাম এটা কৰি আছিলোঁ তেতিয়া প্ৰাগজ্যোতিষ থিয়েটাৰ অঞ্জন দা আছে জানে আপোনালোকে অঞ্জন দাই অফাৰ এটা দিলে তইতো এক্টিং শিকিছোঁ এনেকৈ থিয়েটাৰত যাবি নেকি তাৰপিছত প্ৰাগজ্যোতিষ থিয়েটাৰত গ'লোঁ থিয়েটাৰত গৈ তাত চাগে কিবা এটা পালে মোক তাৰপিছত আশীৰ্বাদত বিচাৰিলে তেনেকৈ থাকোঁতে নিচা এৰিব পৰা নাই তেনেকৈ আছোঁ আজিলৈকে। ঠিক আছে ধন্যবাদ জনাইছোঁ সত্যদাক। আমি আসন গ্ৰহণ কৰক। চম্পক শৰ্মা আছে মই চম্পক শৰ্মাৰ মানে চুলি কেইডাল চাই থাকোঁ নাটকত আপুনি বিনাপানী থিয়েটাৰত আছিলে চুলি লগাই নিয়ক আপুনি অকণমান চুলি লগাই লওঁ কেতিয়াবা আপোনাৰ লম্বা চুলিও মই ইউজ কৰোঁ ভাল কিবা কৈছে কুকিলেতো কৈয়ে থাকে সেইটো কৈয়ে থাকে বাৰু যি নহওক ইউজ কৰোঁ গেটআপ চেঞ্জ কৰোঁ তেনেকুৱা। আপুনি ভিন্ন চৰিত্ৰত অভিনয় কৰে কেতিয়াবা যদি ভিলেন হৈছে কেতিয়াবা মানে পজিটিভ চৰিত্ৰত আপুনি অভিনয় কৰিছে কোনটো চৰিত্ৰত বেছিকৈ অভিনয় কৰি ভাল লাগে? চৰিত্ৰ বুলি ক'লে সকলোৱে ভাল লাগে আপোনাৰ কোনো এটা চৰিত্ৰ বেয়া বুলি ক'ব নোৱাৰি কাৰণ ধৰক প্ৰত্যেক এটা চৰিত্ৰকে আমি কিবা এটা জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰোঁ আমি অহৰহ চেষ্টা কৰোঁ যাতে ৰাইজে চাই ভাল পাওক আমাৰ সাধ্য অনুসাৰে আমি চেষ্টা কৰোঁ আমি কেতিয়াও ধৰক মঞ্চত ফাঁকি দিবলৈ চেষ্টা নকৰোঁ কাৰণ মই অডিয়েঞ্চৰ মাজতো কিছুমান আপোনাৰ খুব দুখীয়া মানুহ আহে বা মানুহ আহে মই কিন্তু মোৰ ব্যক্তিগত অভিপ্ৰায় মই এজন হাজিৰা কৰা মানুহক চাইহে অভিনয়টো কৰোঁ। মই চিন্তা কৰোঁ যে মানুহজনে হাজিৰা কৰি 500 টকা পাইছে তেওঁ পৰিয়ালটো পৰিচালনা কৰোঁতে দিনটোত ধৰক 200 বা 200 টকা খৰচ হয় তাৰে এটা পইচা ল'ৰা বা বাচ্ছা এটা লৈ আহোঁতে যিটো পইচা টিকেটত তেখেতে ইউজ কৰে মই সেইজনক চাইহে অভিনয় কৰোঁ। মই এইবিলাক ধনী মানি বা কোনোবা কোৱালিটি থকা মানুহক যাৰ খৰচৰ মাত্ৰাটোৰ কাৰণে একো প্ৰব্লেম নহয় তেনেকুৱা মানুহক চাই মই অভিনয় নকৰোঁ আৰু মোৰ কেপেবিলিটি মতে কৰোঁ ধৰক মইতো আজি তপন দাৰ অভিনয় মই কৰিব নোৱাৰিম মোৰ যিটো কেপেবিলিটি মোৰ যিটো পজিশ্যন সেইমতে মই লৈ যাবলৈ প্ৰয়াস কৰোঁ যাতে ৰাইজে ভুল ধৰিব নোৱাৰে ৰাইজে বেয়া নাপায় আৰু মই আশাবাদী চেষ্টা কৰিম কলাগুৰুৰ জৰিয়তে আমাৰ কলাগুৰু খুবেই ভাল হৈছে আমাৰ প্ৰযোজকো খুব ভাল লগা তেখেতৰ যথেষ্টখিনি এক্টিভমেণ্ট আছে আমাৰ ষ্টাফটোও ভাল খুব ভাল লগা গতিকে আমি চেষ্টা কৰিম আমি আশাবাদী। আপোনাক জগাই আছে কিবা এটা কৈ সেইটো এটা মোৰ ভ্ৰাম্যমান ইতিহাসৰ কাৰণে এটা মানে মস্ত কামৰ ধৰক মই কিবা এটা কৰি থাকিলেও ধৰক মই যিয়ে নকৰোঁ কিয় সি কিবা এটা ক'বই তেনেকুৱা নিচিনা হয় কওকচোন এইটো কৈ দিয়ক। নাই সেইটো নালাগে এইটো আমাৰ ব্যক্তিগত ৰাইজৰ বিপুল লেভেল কৈ দিয়ক এইটো নাই এইটো মানে কি হয় কোনোবা সময়ত মাইণ্ডটো ফ্ৰেছ কৰিবলৈ কিছুমান শব্দ কৈ থকা যায় এনেই আৰু কওকচোন আমি শুনো এনেই কেতিয়া গ্ৰীণ ৰুমত আহোঁ আহি পেলাই এনেই মাতো মই কাৰোবাক মিন কৰি নহয় আৰু এনেই নিজকে নিজে কৈ থাকোঁ হাই ৰিণ্টিকা হাই আমুক এনেকৈ কৈ থাকোঁ মই নিজে আচলতে মাইণ্ড ফ্ৰেছ কৰোঁ যাতে মোৰ টেনশ্যন বা কিবা থাকিলেও যাতে বস্তুটো ক্ৰিয়েট হয় নাটকৰ আগত গতিকে চেষ্টা কৰোঁ বাছ। ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ লগত কথা পাতিম। আপুনি এই বছৰ প্ৰথম ভ্ৰাম্যমানত আগতে আছে আগতে ক'ত আছিলে? ইয়াতে আছিলোঁ ইয়াতে কলাগুৰুতে। কেনেকুৱা লাগিছে কলাগুৰু 3খন নাটক ৰাইজৰ মাজলৈ যাব? ভাল লাগিছে যথেষ্ট ভাল লাগিছে সকলোৰে ছাপোৰ্ট পাইছোঁ সকলো মোতকৈ বহুত ছিনিয়ৰ হয় যিহেতু মই 2টা বৰ্ষহে আহিছোঁ সকলোৱে মোক শিকাই। আপোনাক এটা কথা মনে মনে সুধিম এইটো কথা ধ্ৰুৱদাই নুশুনে ধ্ৰুৱদাৰ 2টা বেয়া স্বভাৱ কওকচোন। ধ্ৰুৱদাৰ বেয়া স্বভাৱ নাই ৰিহাৰ্চেলৰ পিছত তেওঁ পোহৰত মানে গোটেই আন্ধাৰটো ইয়াত থাকি ভাল পায় ৰাতিপুৱা মানে চৰাই চিৰিকটি উঠা আগত মানে তেওঁ ঘৰত গৈ ভাল পায় মানে পৰীক্ষাত যদি কোনোবাই লিখিছে নিশাচৰ প্ৰাণীৰ নাম লিখা তেতিয়া ধ্ৰুৱদাৰ নামটো লিখিলে মানে পৰীক্ষাত নম্বৰটো পাব নিশাচৰ দুঠেঙীয়া জীৱত তেওঁ আহে। ঠিক আছে ধন্যবাদ জনাইছোঁ যাত্ৰা শুভ হওক। মই সুকুমাৰ শৰ্মিষ্ঠা আৰু জেফি বক্সিক একেলগে অকণমান মাতিছোঁ আমি অকণমান ডাইলগৰ মাজলৈ যাম আমি বহুত কথা পাতিলোঁ ডাইলগৰ মাজলৈ আমাৰ পিছত আমাৰ ডান্সৰ ষ্টাফটোৰ লগত আমি অকণমান কথা পাতিম আমি কোনটো সংলাপ ক'লে মানুহে ভাল পাব বা কোনটো সংলাপ ক'লে আপোনালোকৰ কমফৰ্ট হ'ব সেইটো আমি অকণমান শুনিব বিচাৰিম। মোৰ এটা নিজস্ব মাতি দিওঁ নিজে মাতি দিওঁ আৰু মাতাল জীৱনৰ এটা ডাইলগ এটা কৈছোঁ সৰু 2টামান লাইন মোক টকা লাগে টকা
চালা যিকেইখন হাতেৰে সিহঁতে মোৰ দেউতাক খুনীয়া কৰিছিল তাহাঁতৰ সেই হাত কেইখনক আমাক কিনি থৈ দিব লাগিব কোটি কোটি টকাত যিকেইখন মুখেৰে সিহঁতে মোৰ ভণ্টিক অশালীল প্ৰস্তাৱ দিছিল তাহাঁতৰ জীৱাক কেইখনকে কিনি থৈ দিব লাগিব কোটি কোটি টকাত চালা বৰষুণ আমাৰ ঘৰৰ চালৰ ফুটেৰে বৰষুণ পৰে বিচনাবোৰ তিয়াই দিয়ে ৰাতি শুবলৈ নিদিয়ে সেই বৰষুণ পানীকো মই কিনি থৈ দিব লাগিব কোটি কোটি টকাত ধন্যবাদ জনাইছোঁ। মই এটা সৰু কথা সুধিম, যিসকলে নতুন প্ৰজন্মৰ ভ্ৰাম্যমান থিয়েটাৰত থাকি ভ্ৰাম্যমানক পেচাক হিচাপে গ্ৰহণ কৰি আগুৱাই যাব বিচাৰে বা ভ্ৰাম্যমানৰ ভাত খাব বিচাৰে, এগৰাকী ভাল এক্টৰ বা এক্ট্ৰেছ হ'বলৈ হ'লে কি মানে প্ৰাথমিক কাম কি কৰিব লাগিব? ভাল এক্টৰ এক্ট্ৰেছ হ'ব লাগিলে মেইন কথা হ'ল মানুহৰ ধৈৰ্য সহ্য কষ্ট এইকেইটা বস্তু এজন এক্টৰ তাত থাকিব লাগিব। তুমি ধৈৰ্যও ধৰিব পাৰিব লাগিব, সহ্যও কৰিব পাৰিব লাগিব আৰু কষ্টটো মাষ্ট ঈশ্বৰৰ গাত থাকে। কোনোবা নহয় কোনোবা এটা দিন ছাকচেছ হ'ব। তিনিটা কোনে মাষ্ট এচেঞ্চিয়েল লাগিব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মই সুকুমাৰ বৰ্মনৰ কাষলৈ আহিছোঁ। আপোনাক ভ্ৰাম্যমানত এতিয়া যেনেদৰে মানুহে চিনি পায়, আপোনাক অপেচাদাৰী নাট্যক্ষেত্ৰখনতো তেনেকৈ চিনি পায়। অলপতে আপুনি কৰ্ণ কথা নাটকখন কৰিলে আৰু নলবাৰীত আপোনাক সকলোৱে এতিয়া কৰ্ণ বুলি জানে আৰু গতিকে কোনটো সংলাপ এতিয়া মনত আছে? নাই, এতিয়া যিহেতু বৰ্তমান ভ্ৰাম্যমানত, গতিকে ইয়াৰ নাটক এখনৰ সৰু সংলাপ এটা কওঁ যিখিনি মনত আছে। মাতাল যৌৱনৰ তেজ, শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ। চাইছোঁ তই কিমান উন্নতি কৰিছ, চাইছোঁ তই কিমান ডাঙৰ মানুহ হৈছ, চাইছোঁ তই কিমান ডাঙৰ চাকৰি কৰিছ। মই ভাবিছিলোঁ যে গুৱাহাটীৰ হাৱাই অন্ততঃ তোক স্পৰ্শ কৰিব নোৱাৰে নেকি, কিন্তু আজি দেখিছোঁ সেই হাৱাই তোৰ সমস্ত ভাল গুণে উৰুৱাই লৈ গুচি গ'ল। ভাবিছিলোঁ তই সাফল্যৰ পাহাৰখন বগাই বগাই একেবাৰে শিখৰ স্পৰ্শ কৰিবি, কিন্তু পাহাৰ বগোৱাটো দূৰৰ কথা, শিখৰ স্পৰ্শ কৰাটো দূৰৰ কথা। তই আজি নিজৰ ভৰিত নিজে থিয় হ'ব পৰা নাই, ইমানে দুৰ্বল, ইমানে নিশকতীয়া হৈ পৰিছ তই। ধন্যবাদ। এগৰাকী সুকুমাৰ বৰ্মন আৰু এনেকুৱা সংলাপৰ মাজেৰে এইবাৰ থিয়েটাৰ কলাগুৰুৱে ৰাইজৰ মাজলৈ যাব। ধন্যবাদ জনাইছোঁ। মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীক অকণমান মাতিছোঁ আৰু পল্লৱী কৰবী একেই আৰু বস্তুটো। আপোনালোকে বিভিন্ন মানে পৰিচালকৰ হাতত আপোনালোকে নাটক কৰিছে বা বিভিন্ন নাট্যকাৰৰ স্ক্ৰিপ্টত নাটক কৰিছে দুয়োগৰাকীয়ে। এতিয়া মই এখন নাটক দিম, সেই নাটকখন আপোনালোকে কৰিব লাগিব। অন স্পট নাটকখন হ'ব। আপুনি এগৰাকী শুনক, আপুনি এগৰাকী কইনা ধৰি লৈছোঁ আমি। আপুনি মানে কইনা বিদায় হ'ব, এতিয়া কইনা ধৰিব, কান্দিব লাগে, মানে কইনা যেনেকৈ কান্দে তেনেকৈ কান্দিব লাগে অকণমান। কইনা ধৰিব, এইটো আমাৰ স্ক্ৰিপ্ট এইখন। আমি উৰুলিটো অকণমান দিয়ক চবে। বঢ়িয়া বঢ়িয়া, আৰু এটা হাত চাপৰি হ'ব লাগে। আমি এতিয়া মানে আমি এটা ক'ব লাগিব আমাৰ টিমটোৰ কথা। বহুত হাঁহি ফূৰ্তিৰ মাজত আমাৰ ৰিহাৰ্চেল চলে আৰু বিশেষকৈ এইটোৰ কাৰণে মানে ধ্ৰুৱদাক ধন্যবাদ দিব লাগিব, কাৰণ ইমান বছৰে মই থিয়েটাৰত আছোঁ, কিন্তু এনেকুৱা এটা টিম মানে সদায় ধৰক যতীন দাহঁতৰ লগত বা মৃদুল দাহঁতৰ লগত এটা বেলেগ ধৰণৰ, মৃদুল দাও বহুত বেছি হাঁহি ফূৰ্তি মানে কৰি থাকে, কিন্তু ইমান য়াং ষ্টাফ এটা মানে আমি মানে ভাবিবই নোৱাৰোঁ পটককৈ কিবা এটা কৈ দিলে বেয়া পাব নেকি। আৰু কুকিল আৰু চম্পক বিশেষকৈ তেওঁলোকৰ যোনটো জুতি আৰু মানে কেম্পত সোমোৱাৰ লগে লগে এটা পজিটিভ ভাইবছ এটা আহি যায়। আমাৰ ডান্সৰ ল'ৰা ছোৱালীখিনি যথেষ্টখিনি ভাল, এটা মানে হ'ল আমি এটা ফেমিলি মুডত থাকোঁ। মানে ঘৰখন মোৰো কণমানি ছোৱালীজনীক এৰি থৈ আহিলোঁ যদিও যেতিয়াই বেয়া লাগে তেতিয়াই, আৰু আমি গীতাঞ্জলি বা মই কৰবী আমি একেলগে আছোঁ, মানে ইমানখিনি ফিলে নহয় যে ঘৰৰ পৰা আঁতৰত আছোঁ, দূৰত আছোঁ। এইবাৰ বহুত বেছি ভাল টিমৰ লগত কাম কৰিবলৈ মানে কুকিলে মানে অহাৰ লগে লগে আপোনাক এটা কমপ্লেইন এটা দিছে আমাক। সুকুমাৰো আছিলে যে আপুনি কিছু সময় বোলে কেতিয়াবা মাজত
মানে ইয়াত নোহোৱা হৈ যায়, পাৰ্লাৰত যায় বোলে। মোক কৈছে পাৰ্লাৰত যোৱা কথাটো সুধিলোঁ। মই পাৰ্লাৰ মই যোৱা মানুহে নহয়। 1 নম্বৰ, মই লাষ্ট নৱেম্বৰত যোৱা গণেশগুৰি পেণ্ডেল আছিলে, আৰু এতিয়ালৈকে এবছৰ হ'ব মই পাৰ্লাৰ নৱেম্বৰত মই পাৰ্লাৰ যাবলৈ ঘৰত যাবই সময় পোৱা নাই। কাপোৰ প্ৰযোজক কৈ আছো ঘৰত যাবৰ কাৰণে সুবিধা কৰি দিবলৈ, কাপোৰ চাপোৰ কিনিব লাগে। কিন্তু আমাৰ সঁচাকৈ মানে অন্তৰৰ পৰা চবকে মানে ধন্যবাদ আৰু শুভেচ্ছা। আৰু আমি নেক্সট ইয়াৰ ক'ত কোন থাকিম গম নাপাওঁ, কিন্তু বিশেষকৈ এইটো বছৰ কলাগুৰু প্ৰথম আছো। সদায় এইটো মনত থাকি যাব যে ফাৰ্ষ্ট ইয়াৰ কলাগুৰু টিমটো বহুত বেছি ভাল টিম। এইটো মানে মই আগতেও পাইছো, কিন্তু এইবাৰ মানে টিমটো মানে বুজাব নোৱাৰা, মানে গোটেইখিনি এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট। আৰু প্ৰযোজকে আমাক খানা দিও থাকে, এইটোও ক'ব লাগিব। কালিও আমি খানা খালো। গতিকে মিচিক মাছাক গীতটোৱে যেনেদৰে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে, আৰু ঠিক তেনেদৰে থিয়েটাৰ কলাগুৰুৱে বা ৰাইজৰ মাজলৈ ঠিক তেনেদৰে সমাদৰ পাবলৈ আশা কৰিছে প্ৰযোজকে। আমি অনুষ্ঠান শেষ কৰিম, কাৰণ আপোনালোকৰো ৰিহাৰ্চেল হ'ব বেছি দিন নাই ৰাইজৰ মাজলৈ। মই আপোনাক অকণমান বিচাৰিছোঁ, চম্পক দাক অকণমান বিচাৰিছোঁ, আৰু কুকিল আপোনাক অকণমান বিচাৰিছোঁ। এতিয়া আমি থিয়েটাৰ কলাগুৰু 3খন নাটকৰ সংলাপ কম নে কিবা বেলেগ কৰি দেখুৱাম? চম্পক দাই বিয়া গীত খুব গাই আছে। এতিয়া বিয়া গীতটো আপুনি গাব লাগে, বিয়া গীতটো গাব লাগে। নাই তেনেকুৱা বিশেষ নাজানো, এনেই জাষ্ট দিয়কচোন অকণমান গাই দিয়ক। নাই কেতিয়াবা এনেই আওৰাই থাকো। একচুৱেলি পাৰফেক্ট একো নাজানো, এনেই গাওঁ। মই সকলো বস্তু অলপ অলপ জানো, বেছি নাজানো। আখৈ দিয়া মৰমৰে ভাই, আজিৰ পৰা আমাৰ হেনো গোত্ৰ ছিঙি যায়। ধন্যবাদ জনাইছোঁ বাইদেউ। আপোনাৰ ওচৰলৈ আহিছোঁ। সংলাপ নিশ্চয় মনত আছে আপোনাৰ, অকণমান আগতে কৰিলে। আমি অলপ সংলাপ শুনিব বিচাৰিম। সংলাপ পাহৰিছে নহয় এতিয়া। সংলাপ পাহৰিছে, আজিৰ পৰা স্ক্ৰিপ্ট বন্ধ হ'ব। সংলাপ মই মাতাল যৌৱনৰ তেজখনৰ সংলাপ এটা কওঁ। ঐ চোৰ ডকাইতৰ জাতহেত, লোকৰ বাৰীত চুৰ কৰিবলৈ লাজ নাপাওঁ তহঁতে? ঐ চোৰৰ জাতহেত, পাচলি কিনি খাব নোৱাৰিলে তহঁতে কি এনেকে লোকৰ বাৰীত চুৰ কৰিবলৈ আহিবি নেকি? ঐ চোৰহঁত, তহঁতক খুৱাবলৈ মই কি পাচলি খেতি কৰিছো? চোৰ ডকাইতৰ জাতহেত, ক'ত লুকাই আছ? ওলাই আহ মোৰ সন্মুখলৈ চালা চোৰৰ জাতহেত। আৰু এনেকুৱা সংলাপৰ মাজেৰে কলাগুৰু থিয়েটাৰ এইবাৰ ৰাইজৰ মাজলৈ যাব। বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠান শেষ কৰিম। এটি সংলাপ যদি মনত আছে, আমি সংলাপটো কৈ চমু সংলাপ এটা কৰো দেই। মই বাস্তৱ ফুকন। তাৰমানে কিছুমান অভিনেতা অভিনেত্ৰী আছে, গাঁৱত যেতিয়া নাটক কৰে মানে নিজে মুখস্থ নকৰে, স্মাৰকজনক মুখস্থ কৰিব কয় যে আপুনি মুখস্থ কৰিব, মই মানে কাপোৰযোৰ পিন্ধি নাটক কৰিব আহিম। তেনেকুৱা হৈছে নেকি? নাই তেনেকুৱা নহয়, গোটেইখিনি ভালকৈ মুখস্থ কৰিছে। লাহে লাহে হৈ আছে, যদি এদিনত হোৱা নাই 2 দিনত হৈছে। মুখস্থ নহ'লে ভাল, মুখস্থ নহ'লে ভাল, আপোনাৰ চাকৰিতে বেছি দিন থাকিব। থাকে মোৰ চাকৰি লিমিট হয়। মোৰ এটা টাইম থাকে, সেই টাইমত মই গুচি যাম। সেইখিনি কেনেকুৱা লাগিছে মানে এইবাৰ? ধুনীয়া, ভাল লাগিছে। কোনজনী ছোৱালী ধুনীয়া? ছোৱালীটো গোটেইকেইজনীয়ে ধুনীয়া মোৰ মনত। মোৰ সেইজনী স্পেচিয়েল, আৰু সেইজনী আছে, সেইজনী মোৰ সদায় মনত থাকিব, হৃদয়ত থাকিব, বেলেগ একো নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই আমাৰ যিটো ডান্সৰ ষ্টাফ আছে, আমি বেলেগ কথা নাপাতো, কলাগুৰু থিয়েটাৰৰ বাবে এটি জোৰকে চিঞৰ হ'ব লাগে। আমি অনুষ্ঠান শেষ কৰি মই ধুবৰদাৰ আমি শেষ কৰিব বিচাৰিম। কি ক'ব মানে গোটেই ষ্টাফটোৰ লগত হাঁহি ধেমালি কৰি ইমান সুন্দৰকৈ স্ফূৰ্তি কৰি তেখেতসকলে আখৰা কৰিছে আৰু ৰাইজৰ মাজলৈ যাব। আৰু প্ৰথম পেণ্ডেলটো ক'ত হ'ব বা অপেনিং পেণ্ডেল ক'ত হ'ব এইখিনি আপুনি জনাই দিয়ক। আমি আগষ্টৰ 20 তাৰিখে পবিত্ৰ ভূমি হেলচা হাইস্কুল খেলপথাৰত আমাৰ এই নাট্যযাত্ৰাৰ 2025-26 নাট্যযাত্ৰাৰ আৰম্ভণি পাতনি মেলিম। তো অসম মেগিজৰ পৰা আমি মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। তাৰ মাজতে আপুনি এটা কথা কৈছিলে গোটেই ষ্টাফটো লৈ বা আমাৰ গোটেই এইটো লৈ, মই সেইটো ক'ব গ'লে মই একচুৱেলি মানুহখিনিক গোটেইকে পাৰ্চনেলি হওক বা আমাৰ অফিচিয়েল কথাতে মই সকলোৰ লগতে বেলেগ ধৰণে কথা পাতোঁ। আৰু কথা পাতি এটাই কথাই কওঁ যে মই ফ্ৰেণ্ডলি কাম কৰি ভাল পাওঁ। মানে এটা আন্তৰিকতাৰে, মানে যাতে আন্তৰিকতাৰে গ্ৰহণ কৰি লয় মৰম ইয়ৰে। কিন্তু তাৰ মাজত হয়তো ইনডিচিপ্লিন হ'লে মোৰো খং উঠিব পাৰে, সেইটো কথাও কৈছোঁ। কিন্তু কথাটো হৈছে কি, মই ইমান ধৰি থকা নহয় যে আমি ইয়াতে কাম কৰিব হৈছে এটা মই প্ৰযোজক হিচাপে। মানে এনেকুৱা প্ৰযোজক মানেতো আল্টিমেটলি মই মালিক বুলি কয়তো বহুতে, মই মালিকৰ শব্দটো মোৰ তাত খটাব নোখোজোঁ। মই খালি এজন নাট্যকৰ্মী আৰু এখেতসকলৰ মই সহযোগী।
আৰু এই বস্তুটো লৈ মই এইটো ষ্টাফ হওক আগন্তুক দিনত হওক যেনেকে নহওক গোটেই মই অকল আৰ্টিষ্টখিনিৰ কথাই কোৱা নাই আপটো মই ৰান্ধনীটোলৈকে কৈছোঁ ছেটিংছৰ ল'ৰালৈকে কৈছোঁ মই গোটেইকে এটা মৰমত বা এটা বান্ধোনৰ মাজেৰে আমি ওলাই যাব বিচাৰিছোঁ সকলো যাতে সেইটো বুজি পায় সকলোৱে পৰস্পৰক যদি মৰম স্নেহৰ ভাৱেৰে আমি কাম কৰি গ'লে হয়তো কামখিনি সুফল আমি বেছি পাম তো তাৰ কাৰণে মই সেইটো বিচাৰোঁ হাঁহি ফূৰ্তিৰ মাজেৰে আমি সকলোৱে কাম কৰি গোটেই বছৰটো চলিবৰ কাৰণে এটা পৰিয়াল হিচাপত আমি থাকিব পাৰোঁ যাতে কোনো কাৰো মনত বেজাৰ নাপায় সেই কথাটো মই কৈছোঁ নিশ্চয় ধ্ৰুৱদাক আমি ধন্যবাদ জনাইছোঁ আৰু 20 আগষ্টত যিহেতু থিয়েটাৰ কলাগুৰুৱে এবাৰ যাত্ৰাৰ আৰম্ভণি কৰিব আৰু যিহেতু এটি গীত মিচিক মাছাক সেই গীতটোৱে ইতিমধ্যে অসমৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে 3খন নাটক অভিজিৎ ভট্টাচাৰ্যৰ 2খন আৰু ভাস্কৰ শৰ্মাৰ 1খন নাটকৰ জৰিয়তে থিয়েটাৰ কলাগুৰুৱে এবাৰ ৰাইজৰ মাজলৈ যাব আৰু ৰাইজে নিশ্চয় আঁকোৱালি ল'ব ৰাইজে যিহেতু থিয়েটাৰৰ নাটক চাই ৰাইজে নিজে প্ৰচাৰ কৰিব আৰু সেই প্ৰচাৰৰ মাধ্যমৰ জৰিয়তে থিয়েটাৰ কলাগুৰুৰ অভিনেত্ৰী কলা কুশলীসকলে নিশ্চয় ৰাইজৰ মাজলৈকে যাব মই অনুষ্ঠানৰ শেষত আটাইকে ধন্যবাদ জনাই অনুষ্ঠানৰ মাজৰ পৰা মই দিগন্ত ভৰালে বিদায় লৈছোঁ কিন্তু বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত মই কেমেৰাটো অকণমান আমাৰ ফ্ৰণ্টত আমি ঘূৰাই দিবলৈ অনুৰোধ জনাইছোঁ আৰু এইসকল কলা কুশলী বা বাদ্যশিল্পীসকলে যিসকলে আচলতে থিয়েটাৰৰ এক অভিন্ন অংগ আৰু সেই অভিন্ন অংগৰ বাবে থিয়েটাৰৰ যেতিয়া যিকোনো এটা মুহূৰ্তত যেতিয়া আমি এটা মিউজিক বা আমি সংগীতৰ লহৰ শুনিবলৈ পাওঁ এখেতসকলে নিশ্চয় তাত সংগত কৰে আৰু লাইটৰ যিগৰাকী পোহৰ শিল্পী হিচাপে আমি চিনি পাইছোঁ তেখেতকো চিনাকি কৰি দিছোঁ পোহৰৰ নানাৰঙী পোহৰৰ মাজেৰে কলাগুৰু থিয়েটাৰ যিহেতু ৰাইজৰ মাজলৈকে যাব আপোনালৈ ধন্যবাদ থাকিল আৰু অনুষ্ঠানৰ পৰা মই পুনৰ দিগন্ত ভৰালে বিদায় লৈছোঁ ধন্যবাদ